সৰুতে খৰি বিক্ৰী কৰি পঢ়াৰ খৰচ উলিওৱা ব্যক্তিজন দ্বিতীয়বাৰৰ বাবে বিধায়ক হ'ল। দিন হাজিৰা কৰি 15 টকা উপাৰ্জনেৰে জীৱন আৰম্ভ কৰা ধৰ্মেশ্বৰ কোঁৱৰ সোণাৰী সমষ্টিৰ বিধায়ক হ'ল। শিক্ষকতাৰ পৰা বিধানসভাৰ মজিয়ালৈ খৰি বিক্ৰী কৰি পোৱা 2 টকাৰে পঢ়াৰ খৰচ উলিয়াই জীৱন সংগ্ৰাম কৰা একালৰ শিক্ষক ধৰ্মেশ্বৰ কোঁৱৰ দ্বিতীয়বাৰৰ বাবে বিধায়ক হ'ল। অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে পুনৰ নতুন চৰকাৰ গঠন হ'ল। অসমৰ 126টা সমষ্টিত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ দলৰ সৈতে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ৰাজ্যত চৰকাৰ গঠনৰ দিশে আগবাঢ়িল। উন্নয়ন আৰু প্ৰগতিশীল ভাৱধাৰাৰে আগবঢ়া বিজেপি চৰকাৰক পুনৰ আঁকোৱালি ল'লে অসমৰ জনতাই। ৰাইজে নিৰ্বাচিত কৰা জনপ্ৰতিনিধিৰ মাজত বৰ্তমান জিলিকি উঠিছে এজন ব্যতিক্ৰমী বিধায়ক। ২৭টা বছৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি শ্ৰেণীকোঠাৰ পৰা বিধানসভাৰ মজিয়া তথা দিছপুৰলৈ যাত্ৰা কৰি দ্বিতীয়বাৰৰ বাবে পুনৰ সোণাৰী সমষ্টিৰ বিধায়ক হ'বলৈ সক্ষম হৈছে ধৰ্মেশ্বৰ কোঁৱৰ। কণ্টকময় পথেৰে জীৱন সংগ্ৰাম কৰি বৰ্তমান দুবাৰকৈ বিধায়ক পদৰ বাবে নিৰ্বাচিত হোৱা ধৰ্মেশ্বৰ কোঁৱৰ বহুতৰে আদৰ্শ হৈ পৰিছে। এসময়ত দিন হাজিৰা কৰি পোৱা 15 টকাৰে এযোৰ জোতা ক্ৰয় কৰা, এভাৰ খৰি বিক্ৰী কৰি পোৱা 2 টকাৰে কাগজ কলম ক্ৰয় কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই জীৱন সংগ্ৰাম কৰা ধৰ্মেশ্বৰ কোঁৱৰে পৰৱৰ্তী সময়ত শিক্ষক হিচাপে মথুৰাপুৰ বৰহোলা প্ৰাথমিক বিদ্যালয়ত 27 বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছিল। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ চৰাইদেউ অঞ্চলৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি প্ৰকৃতিক সুন্দৰ কৰি ৰখাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল বাবেই প্ৰকৃতিপ্ৰেমী হিচাপেও ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছিল বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। প্ৰকৃতিক জীয়াই ৰখাৰ লগতে বিভিন্ন সময়ত ৰাইজক সহায় কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি শিক্ষক ধৰ্মেশ্বৰ কোঁৱৰে 2021 চনৰ বিধানসভা নিৰ্বাচনত সোণাৰী সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি 69,690টা ভোট লাভ কৰি প্ৰথমবাৰৰ বাবে বিধায়ক পদৰ বাবে নিৰ্বাচিত হয়। বিধায়ক হিচাপে নিৰ্বাচিত হৈ সোণাৰী সমষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি সমষ্টিটোক আগবঢ়াই লৈ যায়। বিগত 5টা বছৰত নিজৰ কৰ্ম অতি সূক্ষ্মভাৱে কৰাৰ ফলত আৰু নিজৰ সৰলতা গুণৰ বলত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি 74,833টা ভোট লাভ কৰি দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ধৰ্মেশ্বৰ কোঁৱৰ। দিন হাজিৰা কৰি 15 টকা উপাৰ্জনেৰে জীৱন আৰম্ভ কৰা ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি সোণাৰীৰ দ্বিতীয়বাৰৰ বিধায়ক। এয়াই হৈছে জীৱন পৰিক্ৰমা। জীৱনত আত্মবিশ্বাস থাকিলে যে সকলোতে জয়ী হ'ব পাৰি, ইয়াকেই প্ৰমাণ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।